এয়া হাজোত সম্প্ৰীতিৰ আন এক নিদৰ্শন। হিন্দু ধৰ্মৰ লোকক সৎকাৰ কৰিলে ইছলাম ধৰ্মৰ লোকে। মৃত হিন্দু ধৰ্মৰ লোকৰ চিতাত জুই দিলে ইছলাম ধৰ্মৰ লোকে। সীমাৰ পৰিধি ভাঙি সম্প্ৰীতিৰ আন এক নিদৰ্শন দেখুৱালে তীৰ্থনগৰী হাজোৰ কোৱাৰপুৰৰ ৰাইজে। ৯০% ইছলাম ধৰ্মৰ লোকে বাস কৰা কোৱাৰপুৰত বাস কৰিছিল মাত্ৰ ৩ ঘৰ হিন্দু ধৰ্মৰ লোকে। গাঁওখনৰ বিশিষ্ট সমাজকৰ্মী সুৰেন দাসৰ নিশা বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মৃত্যুৰ খবৰ বিয়পি পৰাত পুৱা প্ৰয়াত সুৰেন দাসৰ বাসগৃহত ভিৰ কৰে শ শ ইছলাম ধৰ্মৰ লোকসকলে। হিন্দু ধৰ্মৰ লোকলৈ বাট নাচাই সৎকাৰ কৰিবলৈ ওলাই আহিল ইছলাম ধৰ্মৰ এইসকল লোক। দুই পুত্ৰৰ সহযোগত ইছলাম ধৰ্মৰ লোকসকলে চিতাত তুলি দিলে প্ৰয়াত সুৰেন দাসক। সাম্প্ৰদায়িক বিভেদ নাই। আমি আজি এই চেগতে মিডিয়াৰ যোগে মই সমূহ অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে ভাগ কৰে ৰাজনীতি, কিন্তু আমাৰ মাজত এইবিলাক একো হেৰি নাই। আজি তেখেতৰ মৃত্যুত আমি সকলোৱে মৰ্মাহিত হৈছোঁ আৰু যাৰ কাৰণে আমি আজি সকলোৱে ইয়াত কোনো জাতি ভেদ একো নাই, সকলোৱে আহি তেখেতৰ চিতাত যিখিনি কৰণীয় কাম আমি সকলোৱে একেলগে সহায় সহযোগিতা আগবঢ়াই দিছোঁ। অতীজৰে পৰা সম্প্ৰীতিৰ নিদৰ্শন বহন কৰি অহা তীৰ্থনগৰী হাজোত আজিও অব্যাহত আছে হিন্দু মুছলমানৰ ভাতৃত্বৰ এনাজৰী। হাজোৰ পৰা কেমেৰা পাৰ্চন চিন্তুৰ সৈতে বিশ্বজিৎ দাসৰ ৰিপৰ্ট, আছাম টক্স।